সাধাৰণ ঘৰৰ ল'ৰা কংগ্ৰেছ দলত নেতৃত্ব ল'ব নোৱাৰে আৰু থাকিব নোৱাৰে। বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছত হিন্দু ল'ৰা আৰু সাধাৰণ ঘৰৰ পৰা অহা ল'ৰা থাকাৰ বৰ্তমান পৰিৱেশ একেবাৰেই নাই। কংগ্ৰেছৰ আজি 3জন পৰ্যবেক্ষক টিকেট সিলেকশ্যনৰ কাৰণে অসমৰ বিভিন্ন জাগাত বৰ্তমান ভ্ৰমণ কৰি আছে। ইমৰান মাছুদ, সপ্তগুৰি উল্কা আৰু এগৰাকী, আৰু 3জনৰ লগতে তেওঁলোকে কাক কাক দিছে। এজনৰ লগত দিছে ৰেকিবুদ্দিন আহমেদ, এজনৰ লগত দিছে আব্দুল ৰহিম, আৰু এজনৰ লগত দিছে আমাৰ লাহৰীঘাটৰ বিধায়ক আসিফ নজৰ। তাৰমানে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, লখিমপুৰ, তেজপুৰতো টিকেট নিৰ্বাচনৰ কাৰণে যোন গৈছে তেওঁৰ লগত কোন গৈছে? কংগ্ৰেছৰ 3জন সংখ্যালঘু বিধায়ক। দিগন্ত বৰ্মন আছিলে, নন্দিতা দাস আছিলে। আজি কংগ্ৰেছ দলত এক প্ৰকাৰ হিন্দু সমাজৰ স্থান সম্পূৰ্ণৰূপে নোহোৱা হৈছে। কেইদিনমান আগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মাজুলীত গৈছিলে। তেওঁ লগত কাক লৈ গৈছিলে? ৰকিবুল হুছেইন। অৰ্থাৎ কংগ্ৰেছ দলত হিন্দু মানুহ আৰু অলপমান যাৰ ব্যক্তিত্ব আছে, অলপমান যোনে নিজৰ ধৰ্মটোক এতিয়াও মৰম কৰে, সন্মান কৰে, তেওঁলোক কংগ্ৰেছ দলৰ ভিতৰ চৰাত থাকিব নোৱাৰে। আজি আপোনালোকে চাওক, কংগ্ৰেছ দলৰ সভাপতিজনৰ দেউতাকো প্ৰাক্তন মুখ্যমন্ত্ৰী, বিৰোধী দলপতিৰ দেউতাকো প্ৰাক্তন মুখ্যমন্ত্ৰী। ভূপেন বৰাৰ দেউতাক কি আছিলে? অৰ্থাৎ সাধাৰণ লোক কংগ্ৰেছত বৰ্তমান থাকিব পৰা পৰিৱেশ নাই। হয় দেউতাক মন্ত্ৰী থাকিব লাগিব, মুখ্যমন্ত্ৰী থাকিব লাগিব, নহ'লে আপোনাৰ ধৰ্ম সংখ্যালঘু সম্প্ৰদায়ৰ পৰা হ'ব লাগিব। ভূপেন বৰাৰ ৰেজিগনেশ্যন লৈ মই আচৰিত নহয়। মই আগতেই জানিছিলোঁ যে এটা দিন আহিব ভূপেন বৰাই পদত্যাগ কৰিবই লাগিব।